নমস্কাৰ আজি কম বৃহস্পতিৰ গোচৰৰ ফলত কোন কোন ৰাশিবোৰৰ ভাগ্য উদয় হ'ব। এতিয়া জুনৰ পৰা মানে জুনৰ 2 তাৰিখৰ পৰা বৃহস্পতিৰ গ্ৰহই নিজৰ মানে য'ত বৰ্তমান আছে তাৰ পৰা নিজৰ স্থান পৰিৱৰ্তন কৰি কৰ্কট ৰাশিত সোমাব। বৰ্তমান মিথুন ৰাশিত আছে, কৰ্কট ৰাশিত সোমাব জুনৰ 2 তাৰিখৰ পৰা। কৰ্কট ৰাশি এনেকুৱা এটা ৰাশি য'ত বৃহস্পতিয়ে তুংগী স্থান পায়, মানে খুব মানে তুংগী বুলি ক'লে কেনেকুৱা হ'ব যে খুব ভাল পজিশ্যন এটাত থাকে। বৃহস্পতিয়ে সকলোকে তাত ভাল মানে প্ৰভাৱ বিস্তাৰ কৰে। গতিকে কোন কেইটা ৰাশিৰ কাৰণে 2026ৰ 2 জুনৰ পৰা ভাগ্য সলনি হ'ব তাৰ বিষয়ে ক'ব বিচাৰিছো। প্ৰথমতে মিথুন ৰাশি যিহেতু বৰ্তমান মিথুন ৰাশিত আছে, গতিকে তেওঁ মিথুন ৰাশিৰ পৰা ধনস্থানত অৱস্থান কৰিব। গতিকে মিথুন ৰাশি সকলৰ ক্ষেত্ৰত ধন যোগ মানে ধনৰ ক্ষেত্ৰত থকা বাধাসমূহ নাইকিয়া হ'ব আৰু লগতে টকা পইচাৰ নতুন নতুন ৰাস্তা খোল খাব। তাৰ পিছৰ ৰাশিটো হ'ল কন্যা ৰাশি, যে ভাল হ'ব কন্যা ৰাশিৰ ক্ষেত্ৰত। কন্যা ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত যিহেতু একাদশত বৃহস্পতি আহিব, গতিকে তেওঁলোকৰ ক্ষেত্ৰত হ'ব যে তেওঁলোকে সাকসেস লাভ কৰিব। বহুদিনীয়া ধৰক কাম কিছুমান যদি পৰি আছে, বিভিন্ন ধৰণৰ সাকসেস হ'ব পাৰে, বিবাহৰ ক্ষেত্ৰতে হওক, মাটি বাৰীৰ ক্ষেত্ৰতে হওক, এডুকেশ্যন হওক। আমাৰ জীৱনত যদি ক'ৰবাত সাকসেস পোৱা নাছিলো আমি বহুত দিনৰ পৰা, তেতিয়াহ'লে সাকসেস লাভ কৰিব পাৰিব। তাৰ পিছৰ ৰাশিটো যিসকলৰ ভাল তেওঁলোকৰ হ'ল তুলা ৰাশি, কাৰণ বৃহস্পতি কৰ্মস্থানত তুংগী হ'ব। মানে যিসকলে ধৰক চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণে, তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে কৰ্ম মানে কৰ্মস্থানত তুংগী হ'ব, মানে যাৰ যি কৰ্ম। এতিয়া কোনোবা যদি পঢ়া শুনা ল'ৰা ছোৱালী আছে তেওঁলোকৰ কৰ্ম পঢ়া শুনা, গতিকে পঢ়া শুনাত ভাল হ'ব পাৰে। কোনোবা যদি ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায় কৰ্ম, গতিকে তেওঁলোকৰ ব্যৱসায়ত উন্নতি হ'ব পাৰে। কোনোবাই চাকৰি কৰি আছে বা চাকৰি বিচাৰি আছে, তেতিয়াহ'লে তেওঁলোকৰ চাকৰি লাভ হ'ব পাৰে, নাইবা চাকৰিত উন্নতি হ'ব পাৰে। গতিকে তুলা ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত কৰ্মৰ উন্নতি হ'ব। ইয়াৰ পিছত ভাল ৰাশি এটা আছে বৃশ্চিক ৰাশি, তেওঁলোকৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত কি হ'ব যে তেওঁলোকৰ হেলথ ইছ্যুজবোৰ নাইকিয়া হ'ব, বেমাৰ আজাৰ বা বিভিন্ন ক্ষেত্ৰত ভাগ্যস্থানত তেওঁলোকৰ বৃহস্পতি তুংগী হ'ব, গতিকে তেওঁলোকৰ ভাগ্য উদয় হ'ব বুলি ক'ব পাৰি। আৰু ইয়াৰ পিছত মকৰ ৰাশি সকলৰ ক্ষেত্ৰত যদিহে ব্যৱসায় কৰিম বুলি ভাবি আহিছে, নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে, বিবাহৰ ক্ষেত্ৰত ভাবিছে, গতিকে আপোনালোকৰ ক্ষেত্ৰতো বৃহস্পতি 2 জুনৰ পিছত তুংগী হ'ব 7th হাউচত। পাৰিবাৰিক সমস্যাসমূহ দূৰ হ'ব, ব্যৱসায়ত ভাল হ'ব, বিবাহৰ যোগ বাঢ়িব আৰু মানে ঘৰুৱা গোটেইখিনিয়ে ভাল হোৱা দিশ দেখাইছে। আৰু এইখিনি সময়ত আপোনালোকে পাৰ্টনাৰশ্বিপ বিজনেছৰ কাৰণেও আগবাঢ়িব পাৰে। গতিকে এইকেইটা সামগ্ৰিকভাৱে মীন ৰাশিৰ ক্ষেত্ৰত 5th হাউচত যাব। 5th হাউচত গ'লে ধৰক এনেকুৱা হ'ব পাৰে যে পঢ়া শুনাত ভাল হৈছে আৰু লগতে প্ৰেম বা তেনেকুৱা সংক্ৰান্তীয় যদি সমস্যা আছে সেইবোৰ নাইকিয়া হ'ব। গতিকে এজ এ হ'ল এইকেইটা ৰাশি এনেকুৱা ৰাশি যাৰ ক্ষেত্ৰত বৃহস্পতি সঞ্চাৰৰ লগে লগে আপোনালোকৰ ভাগ্য উন্নতি হ'ব বুলি ক'ব পাৰি। কিন্তু ইয়াৰ কাৰণ এইটো নহয় যে বাকীকেইটা ৰাশি বেয়া হ'ব। কিয়নো বেয়া নহয়, কাৰণ বৃহস্পতি গ্ৰহ এনেকুৱা যে তেওঁ যিহেতু তুংগী স্থানত থাকিব, গতিকে সকলোকে ভাল দৃষ্টিৰে চাব। নিজৰ নিজৰ দৃষ্টিত যিবোৰ সপ্তমত দৃষ্টি থাকে, পঞ্চমত দৃষ্টি থাকে, নৱমত থাকে, সেইবোৰতো খুব ভালেই হ'ব। কিন্তু ইয়াৰ উপৰিও যিবোৰ ব্যক্তিৰ বৃহস্পতিৰ পজিশ্যন ভাল, ৰাশিৰ পজিশ্যন, এই সকলোবোৰ মিলাই পেলাই আমি যিহেতু বৃহস্পতিৰ গোচৰৰ ফল বিচাৰ কৰোঁ, গতিকে অকল ৰাশি হিচাপে পাৰ্টিকুলাৰলি যদি কওঁ, সামগ্ৰিকভাৱে এইকেইটা ৰাশিৰ ক্ষেত্ৰত ভাগ্য উন্নতি হ'ব। কিন্তু আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ হৰস্কোপৰ লগত বৃহস্পতিৰ গোচৰে কি প্ৰভাৱ দিয়ে তাৰ ওপৰতো আপোনালোকৰ যথেষ্টখিনি শুভাশুভ নিৰ্ভৰ কৰিব। গতিকে মিথুন ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, মকৰ ৰাশি আৰু মীন ৰাশি আপোনালোকৰ ক্ষেত্ৰত ডাইৰেক্টলি ক'ব পাৰি যে আপোনালোকক বৃহস্পতিয়ে শুভফল প্ৰদান কৰিব। ধন্যবাদ।